চৰকাৰে লৈছে মিচিং জাতিৰ বিষয়ে এটা ঐতিহাসিক সিদ্ধান্ত আৰু এই শলাগ ল'বলগীয়া বিষয়। আৰু আজি মিচিং গোটেই আমাৰ য'ত মিচিংসকল আছে সেইসকলে আজি লিলেণ্ড আজি লিগাং হৈছিলে আমাৰ যোৱা বুধবাৰে আৰু 5 দিনৰ পিছতে লিলেণ্ড বুলি কয়। আজি ইয়াতে লিলেণ্ড কাৰ্যসূচীও আমি জ্যেষ্ঠসকলক লৈ গোটেই এই অঞ্চলৰ জ্যেষ্ঠসকলক লৈ আমি লিলেণ্ড কাৰ্যসূচী লৈছোঁ। 5 দিন আমি কেঁচা মাছ মাংস ইয়াতে খোৱা নাই। আজিৰ পৰাহে আমি কেঁচা মাছ মাংস খাব পাৰিব আৰু সেইটোৰ কাৰণে আজি লিলেণ্ড বুলি আমি ইয়াতে সকলো জ্যেষ্ঠসকলকো আমি সম্বৰ্ধনা জনাইছোঁ আৰু আমাৰ পৰ আপং আৰু পানীৰে আমি আজি ইয়াতে ছিটিয়াই শুদ্ধ কৰি আজিৰ পৰা যেন আমি কাম ক'ৰবাত যদিও কাম কৰিবলগীয়াখিনি কাম কৰিবলৈ যাবগৈ বা ক'ৰবাত আমাৰ হাল কোৰ কিবা আৰম্ভ কৰিব লাগে আৰু আজিৰ পৰা আৰু সকলোৱে নিজৰ নিজৰ দায়িত্ব পালন কৰিব। সেই দিনটোতে আজি প্ৰথম দিনাই যদি আমাৰ মুখ্যমন্ত্ৰী আৰু শিক্ষামন্ত্ৰী ডাঙৰীয়াই যিটো পদক্ষেপ গ্ৰহণ কৰিলে সেইটোতো আৰু ক'বলৈ নাই আৰু তাতকৈ আৰু প্ৰকৃত মিচিং জাতিৰ কোনো সিদ্ধান্তই হ'ব নোৱাৰে। 200খন স্কুল যে আমাৰ এতিয়া প্ৰাথমিক পৰ্যায়ত নিজৰ ভাষাক পঢ়াবৰ কাৰণে এটা সুবিধা দিছে আৰু পৰৱৰ্তী কালত যদি আমাৰ এই ডেভেলপমেণ্টৰ বিষয় লৈ তেওঁলোকে চিন্তা কৰিম বুলি কৈছে বা আৰু স্কুল ল'বলগীয়া হ'লেও যদি আৰু ল'ম বুলি কৈছে, সেইকাৰণে আমি এই প্ৰথম পৰ্যায়ত 200খন স্কুলক আমি দিয়াৰ কাৰণে অসম চৰকাৰ আৰু মুখ্যমন্ত্ৰী আৰু আমাৰ বিশেষভাৱে আমাৰ দক্ষ মন্ত্ৰী ডক্টৰ ৰণোজ পেগু, আমি ভুৱন পেগু আৰু আমাৰ সাংসদ প্ৰধানবোৰক আমি সকলোকে ধন্যবাদ জনাইছোঁ। ধন্যবাদ। আজি TMPK MMK মিমে কেবাং আগম কেবাং বানে কেবাং দিলবি কেবাং গোটেই মিচিং সমাজে আজি ক'বলৈ গ'লে 53 years 53 বছৰ আজি মিচিং ভাষাক স্বীকৃতি দিব লাগে বুলি দাবী জনাই আহিছোঁ। আৰু ভাল খবৰ আমি হওঁ সেইদিনাখন আলি আই লৃগাঙৰ প্ৰথমটো দিনত এইবাৰ অসম চৰকাৰে ঘোষণা কৰিছে যে 200খন স্কুল মিচিং অধিকৃত অঞ্চলত মিচিং ভাষাটো পাঠদান কৰিব লাগে। তাৰ কাৰণে আমি TMPK MMK মিমে কেবাং হিচাপে বা মিচিং জাতি হিচাপে আমি অসম চৰকাৰৰ সন্মানীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু আমাৰ সকলোৰে জনপ্ৰিয় শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগুক আমি ধন্যবাদ জনাইছোঁ।